ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ একাদশ শ্ৰেণীৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ ধনবৰ আৰু ৰতনী মালিতাটিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম হ'ল কদমকলি। ২ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল মোৰ জীৱন সোঁৱৰণ। ৩ নম্বৰ প্ৰশ্নটি হৈছে অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়? উত্তৰটি হ'ল অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। ৪ নম্বৰ প্ৰশ্নটি হৈছে লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম হ'ল সুৰভি। ৫ নম্বৰ প্ৰশ্নটি হৈছে বাঁহী আলোচনীখন কোনে সম্পাদন কৰিছিল? উত্তৰটি হ'ল বাঁহী আলোচনীখন লক্ষ্মীনাথ বেজবৰুৱাদেৱে সম্পাদনা কৰিছিল। চমু প্ৰশ্ন ১ নম্বৰটো হৈছে মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়? উত্তৰটি হ'ল মালিতা হৈছে আখ্যানমূলক গীত। ইংৰাজীত ইয়াক বেলাড বুলি কোৱা হয়। ২ নম্বৰ প্ৰশ্নটি হৈছে ধনবৰ আৰু ৰতনী কোন? উত্তৰটি হ'ল ধনবৰ আৰু ৰতনী কবিতাৰ বৰ্ণনা অনুসৰি ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী ধনশিৰিমুখৰ ষোড়শী গাভৰু, লগতে দুয়ো এহাল প্ৰেমিক প্ৰেমিকাও। ৩ নম্বৰ প্ৰশ্নটি হৈছে মালিতাক কেইটা ভাগত ভগোৱা হয়? ধনবৰ আৰু ৰতনী কোন শ্ৰেণীৰ মালিতা? উত্তৰটি হ'ল মালিতাক ৩টা ভাগত ভগোৱা হয়। ধনবৰ আৰু ৰতনী কাল্পনিক বা আখ্যানমূলক শ্ৰেণীৰ মালিতা। ৪ নম্বৰ প্ৰশ্নটি হৈছে ৰোমান্টিক কবিতাৰ ৩টা প্ৰধান লক্ষণ উল্লেখ কৰা। উত্তৰটি হ'ল ৰোমান্টিক কবিতাৰ ৩টা প্ৰধান লক্ষণ হ'ল প্ৰকৃতি বন্দনা, কল্পনাৰ মুক্ত প্ৰকাশ আৰু প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰতি অনুৰাগ। ৫ নম্বৰ প্ৰশ্নটি হৈছে ৰতনীক হেৰুৱাই ধনবৰে কি কৰিলে? উত্তৰটি হ'ল ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব। সেয়ে ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি আত্মজা দিলে। ৬ নম্বৰ প্ৰশ্নটি হৈছে মাক বাপেকৰ সৈতে ৰতনীয়ে ক'ৰ পৰা আহি ধনবৰহঁতৰ ঘৰত আছিল? উত্তৰটি হ'ল মাক বাপেকৰ সৈতে ৰতনীয়ে ধনশিৰিমুখৰ পৰা আহি ধনবৰৰ হঁতৰ ঘৰত আছিল। ৭ নম্বৰ প্ৰশ্নটি হৈছে ধনবৰ আৰু ৰতনী কবিতাৰ মূল কথাখিনি লিখা। উত্তৰটি হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ধনবৰ আৰু ৰতনী এটা মালিতা বা আখ্যানমূলক গীত। কবিতাটোৰ বৰ্ণনা অনুসৰি মাক বাপেকৰ সৈতে ৰতনী ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন আছিল। সেইখিনি সময়তে নৱযৌৱন প্ৰাপ্ত ডেকা ধনবৰ আৰু ষোড়শী গাভৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মোচন ঘটে আৰু ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি লয়। কিন্তু এদিন মাক বাপেকৰ সৈতে ৰতনী নিজ ঘৰলৈ ভটিয়াই উভতি গ'ল। ৰতনী তেনেদৰে ক্ষন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ আঁতৰি যোৱাত ৰতনীৰ দুখতে ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। বুকুৰ মাধুৰীলৈ অহা ৰতনীয়ে শূন্য কৰি গুচি যোৱাত অকলশৰীয়া হৈ পৰা ধনবৰ ৰতনী অবিহনে জীয়াই থাকিবলৈ অপৰাগ হৈ পৰিছে। ৰতনীৰ বেজাৰতে সি লুইতৰ পাৰতে জহি যাবলৈ ধৰিলে। অভিমান কৰি সি ৰতনীক পুনৰ উভতি নাহিবলৈ কৈছে কাৰণ সি ভিকহৰো ভিকহু। অৱশেষত ৰতনীৰ বিচ্ছেদৰ দুখ সহিব নোৱাৰি ধনবৰে লুইতৰ বুকুত জাপ দি আত্মহত্যা কৰিলে। এয়াই মালিতাটিৰ মূল কথা। ৮ নম্বৰ প্ৰশ্নটি হৈছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। পৰ্বতে পৰ্বতে বগাব পাৰো মই, লতা বগাবলে টান। ৰতনী সোণাইতকে বৰাব পাৰো মই, মাকক বুজাবলে টান।
উত্তৰটি হ'ল উদ্ধৃত কবিতা ফাঁকি লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা ধনবৰ আৰু ৰতনী নামৰ মালিতাটিৰ পৰা তুলি অনা হৈছে। ধনবৰ আৰু ৰতনী মিলনত ৰতনীৰ মাক কিদৰে হেঙাৰ হৈ থিয় হৈছিল তাকে প্ৰকাশ কৰিবলৈ কবিতা ফাঁকি অৱতাৰণা কৰা হৈছে। দিখৌ মুখৰ ডেকা ধনবৰৰ জীৱনলৈ ধনশিৰি মুখৰ ৰূপহী গাভৰু ৰতনীৰ আগমন ঘটিছিল। কিন্তু ধনবৰ দুখীয়া বুলি ৰতনীক ধনবৰলৈ বিয়া দিয়াত আপত্তি কৰি মাকে ৰতনীক উভতাই লৈ গৈছিল। প্ৰিয়া বিৰহত কাতৰ হৈ ডেকা ধনবৰে বিনাই বিনাই কান্দিছে যে ওখ পৰ্বত বগাব পাৰিলেও ৰতনীক বুজাব টান। সেইজনী ৰতনীকো বুজাব পৰা গৈছিল, কিন্তু তাই মাককহে ধনবৰে কোনোপধ্যে বুজাব নোৱাৰিলে। কবিতা ফাঁকিত এই ভাৱকে প্ৰকাশ কৰা হৈছে। ধন্যবাদ।